সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল ৰিটাৰ্ণ আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ফাগুন মাহৰ 4 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ সোমবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:54 আৰু সূৰ্য অস্ত যাব 5:12। আজি তিথি হৈছে পঞ্চমী তিথি, ৰাতি 2:44 থাকিব। তাৰপিছত ষষ্ঠী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, শুলযোগ, কৌলৱকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কন্যা ৰাশি, বৈশ্যবৰ্ণ, ৰাক্ষসগণ, অষ্টাত্তৰী বুধৰ অবিংশতৰী মংগলৰ দশা। অপৰাহ্ন 4:36 পিছত হ'ব তুলা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ। শেষ ৰাতি 5:54 পিছত হ'ব দেৱগণ, বিংশতৰী ৰাহুৰ দশা। মৃত্যুত কোনো দশ নাই। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল ৰিটাৰ্ণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যজনিত কিছু সমস্যাই আপোনাক আমনি কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, গতিকে পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ ক্ষেত্ৰত হ'ব পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা, বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। ঘৰলৈ আজি আলহীৰ আগমন হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যম। কৰ্মজীৱনত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত গুৰুত্ব দিয়া উচিত আৰু দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি কিছু সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল ৰিটাৰ্ণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি, বুজাবুজি থাকিব। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, বুজাবুজি থাকিব। আজি আপুনি কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ কমিব, গতিকে লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা 9 আৰু শুভ ৰং হ'ল ৰঙা নাইবা খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল ৰিটাৰ্ণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ হাতত আজি টকা আহিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব।
তথাপিতো মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে আপুনি সাৱধানে থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা পৰিস্থিতিত আপোনালোকে মনে মনে থাকিব। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপোনালোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময় দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা 7, শুভ ৰং বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি অইন দিনতকৈ আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কোনো অসুবিধা নাপায়। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি আলহীৰ আগমন হ'ব পাৰে, লগতে মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব, সতৰ্ক থাকিব লাগিব, নহ'লে কাৰ্যক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। সাৱধানে থাকিবলৈ সময়খিনি হ'ল দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ লাকি ডে হিচাপে প্ৰমাণিত হ'ব, কাৰণ আপোনাৰ সকলো দিশৰ পৰাই আজিৰ দিনটো শুভ। যেনে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে তাতো শুভ। আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আৰু পৰিয়ালৰ ক্ষেত্ৰতো শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে আৰু আলহীৰ আগমনো হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে আজি ভাল ফলাফল এটা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজিৰ সকলোখিনি মিলাই আজি আপোনাৰ সকলো দিশৰ পৰাই আজিৰ দিনটো শুভ। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ লাকি ডে হিচাপে প্ৰমাণিত হ'ব, কাৰণ আপোনাৰ আজিৰ দিনটো সকলো দিশৰ পৰাই উত্তম।
প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে তাতো আপোনাৰ ভাল, আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু আকস্মিকভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে তাতো হ'ব, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, লগতে আলহীৰ আগমনো হ'ব পাৰে। প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো উত্তম। দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি বুজাবুজি থাকিব। আৰু কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে আজিৰ দিনটোত ভাল ফলাফল এটা ল'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আজিৰ দিনটো শুভ। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ এক্সাম চলি আছে, এক্সামত আজি ভাল ফলাফল লাভ কৰিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত অশুভ, মানে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আজি আপুনি অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিকাসকলৰ আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব, মানে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আজি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে কাজিয়া হোৱাৰ সম্ভাৱনা আছে, মানে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিকাসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। বৈবাহিক জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো স্বামী স্ত্ৰী দুয়োৰে মাজত কিছু মাজে মধ্যে হয়তো ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানতা অৱলম্বন কৰিব। আজি আপুনি কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে কৰ্মক্ষেত্ৰত শুভ, মানে যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল আজি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:18 পৰা 8:43।
শুভ সংখ্যা 3, শুভ ৰং কেশৰ বা হালধীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰক। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আজি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব। নহ'লে পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী-স্ত্ৰী দুয়োৰে মাজত মিলা-প্ৰীতি বুজাবুজি থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকল লেখা-পঢ়াত মনোযোগ দিয়া উচিত। আজি মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনালোকে পৰাপক্ষত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময় দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি যিখিনি টকাত দৰকাৰ হ'ব আপোনাৰ সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ হাতত আজি টকা থাকিব। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান, লগতে আলহীৰ আগমন হ'ব পাৰে। অতিথিৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ কৰ্মজীৱনত শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি লিখা-পঢ়াত মনোযোগ বাঢ়িব। লগতে আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলৰ আজি এক্সাম আছে তেওঁলোকৰ আজি এক্সামত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম-কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 8:18 পৰা 8:56। শুভ সংখ্যা 8, শুভ ৰং কলা আৰু নীলা। আপোনালোকে এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। দিনটো ভাল বেয়াৰ মাজতে অতিক্ৰম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি বুজাবুজি আজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান, লগতে আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া। তথাপিতো প্ৰেমিক-প্ৰেমিকাসকলৰ দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। দাম্পত্য জীৱনত স্বামী-স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপোনালোকে আলাপ আলোচনাৰ মাজেৰে দিনটো পাৰ কৰিব। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ আৰম্ভণিৰ পৰাই কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। নহ'লে কিছু ভুল হ'ব কৰ্মক্ষেত্ৰত। লগতে কিছু জামেলা বা বাধাই আপোনাক মানসিক টেনশ্যন দিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ দিয়া উচিত। লিখা-পঢ়াত ইমান মনোযোগ আজি নাইকিয়া হ'ব পাৰে, গতিকে মনোযোগ দিয়ক। আৰু আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত গোলাপী ৰঙৰ বস্ত্ৰ পৰিধান কৰক।
আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:35 পৰা 12:56 আৰু ৰাতি 6:28 পৰা 8:55। আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 7:18 পৰা 8:43। শুভ সংখ্যা শুভ ৰং বগা আৰু গোলাপী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটোৰ আৰম্ভণিৰ পৰাই কিছু আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ দিনটোত খৰচৰ পৰিমাণ বাঢ়িব। গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে আজি অকণমান ভাবি চিন্তি কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকল লিখা-পঢ়াত মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো লিখা-পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত স্বামী-স্ত্ৰী দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। শুভ সংখ্যা 4 আৰু শুভ ৰং বাদামী নাইবা ছাই ৰং। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো